প্ৰিয়াঙ্কুৰ দাস। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঙ্কুল দাস। আজি মই কুলাচন মুক্তি লাভৰ শ্ৰীকৃষ্ণৰ এটি সংলাপ উপস্থাপন কৰিব লৈছোঁ। মাতৃদৈৱকীৰ গৰ্ভজাত মই, যশোৱাইৰ কোমল কোলাত লালিত পালিত হয়। বৃন্দাবনৰ মাঝে মাঝে ধেনুচাৰী বংশের নিঃসারদ, গোপীকুলে বাউলি করা মই কৃষ্ণ। পৃথিবীর যেতিয়াই ধৰ্মৰ পৰিৱৰ্তে অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ, তেতিয়াই আমি নানা ৰূপে অৱতাৰ ধাৰণ কৰি দুষ্ট দুৰ্জনকে বিনাশী জগতত শান্তি ধৰ্মৰ কৰো স্থাপন। এইবাৰ অহংকাৰী দুৰ্যোধনৰ মহাপ্ৰতাপত পৰি মহাপাঁচ পাণ্ডৱ বনে বনে কৰিছে ভ্ৰমণ। এই সুযোগতে পাতালপুৰৰ ৰজা অশ্বক্ৰান্তক নিধন কৰি নিৰ্যাতিতা হেমাকে মুক্তি দিব লাগিব। আনফালে কৰ্ণদত্ত ৰজা পুত্ৰ ধূম্ৰক্ষ, তাৰো অত্যাচাৰে দিনক দিনে বৃদ্ধি পাব লাগিছে। যজ্ঞৰ ধোঁৱাৰ পৰা তাৰ উৎপত্তি হোৱাৰ বাবে তাৰ মৃত্যু ইমান সহজে নহয়। বাৰু তাৰো আমি মৃত্যু কৌশল কৰিম ৰচনা। যাওঁ এবে মই নিষ্কৰ্ম সংগ অগ্ৰসৰ। নমস্কাৰ। এতিয়া মই পৰিৱেশন কৰিব লৈছোঁ দক্ষ যজ্ঞৰ বিষ্ণু। প্ৰিয় কমলা, মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কাল চক্ৰৰে আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ অৱতাৰ ধৰিলো এই ধৰণীত। ভিন্ন ভিন্ন ৰূপত ভক্তসকলক উদ্ধাৰ কৰি আহিছোঁ, কাৰণ আমিতো জগতৰ গৰাকী। আমি ওমকাৰ। নমস্কাৰ।